তো গাইজ এইখন হৈছে এডিআৰিৰ এপইণ্টমেণ্ট লেটাৰ মানে এডিআৰি 1G হৈছিল তাৰ এইখন এপইণ্টমেণ্ট লেটাৰ এডিআৰি 2টো আপোনালোকে এনেকুৱা ধৰণৰ এপইণ্টমেণ্ট লেটাৰেই পাব ফাৰ্ষ্ট ইয়াত এইবিলাক লেখা থাকিব আৰু আপোনাৰ ধৰক যিটো অফিচত আপোনালোকে পায় তাৰ ইমেইল এড্ৰেছ আৰু ইয়াত ফোন নম্বৰ লেখা থাকিব আৰু আপোনাৰ অৰ্ডাৰ নাম্বাৰটো কিমান মানে কিমান নম্বৰৰ অৰ্ডাৰত আপোনালোক তাৰমানে চিলেক্ট হ'ল মানে আপুনি চিলেক্ট হ'ল আৰু এনেকুৱা ডেটটো ইয়াত লেখা থাকিব কোনদিনা ওলাব লাষ্ট ইয়াৰ ওলাইছিলে এইখন 11 মে চ' এইবাৰো সিমানমান সময়তে ওলাব যিহেতু জুনৰ পৰা সকলোৱে চাকৰিত জইন কৰিব আৰু তো বলক এতিয়া আমি চাই লওঁ বস্তুখিনি কেনেকুৱা ধৰণৰ কি আছিল সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰিব ভিডিঅ'টোত লাইক কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু যদি ধৰক আপোনালোকক আগন্তুক এডিআৰি 3.0 বা অন্যান্য ধৰণৰ এক্সামৰ কাৰণে নোটছবিলাক লাগে ডেছক্ৰিপশ্যনত এটা লিংক দিয়া আছে লিংকটোত ক্লিক কৰি আপোনালোকে সেই এক্সামৰ নোটছবিলাক লৈ ল'ব পাৰে তো বলক ইয়াত ফাৰ্ষ্ট আপোনালোকৰ নাম থাকিব ৰোল নম্বৰ থাকিব নেম অফ পোষ্ট এণ্ড স্কেল অফ পে মই কৈ আছোঁ ক'ত কি থাকিব নেম এণ্ড এড্ৰেছ আপোনাৰ নাম ছাপ'জ ৰাম টাইটেল দাস ৰাম দাস ঘৰ ধৰক আপোনাৰ য'তখিনি নহওক গোলাঘাট এনেকুৱা ধৰণৰ আৰু ইয়াত লেখা থাকিব এনেকৈ আৰু গোটেই এড্ৰেছটো লিখা থাকিব ইয়াত আপোনালোকৰ এক্সামৰ ৰোল নাম্বাৰটো লিখা থাকিব যি আছিল আপোনালোকৰ ৰোল নাম্বাৰটো নেম অফ দ্য পোষ্ট ইয়াত যিকোনো ধৰণৰ পোষ্টত আপোনালোকে চিলেক্ট হ'ব পাৰে মানে গ্ৰেড 4 বা গ্ৰেড 3 এনেকুৱা কিন্তু পোষ্টবিলাকৰ নামটো ইয়াত লেখা থাকে এনেকৈ লিখি থাকিব মই দেখাই দি আছোঁ ছাপ'জ আপুনি মই ধৰিলোঁ জুনিয়ৰ এছিষ্টেণ্টৰো আৰু দুটা লেভেলত আছে এটা হৈছে ডাইৰেক্টৰেট লেভেল আৰু এটা হৈছে ডিভিজনেল লেভেল ডাইৰেক্টৰেট লেভেল মানে আপোনাৰ যিবিলাক মেইন অফিচ আছে সেইবিলাকত আপোনালোকে পাব আৰু যিবিলাক ডিষ্ট্ৰিক্ট লেভেল বা ডিভিজনেল লেভেলত আছে সেইবিলাকত আপোনালোকে ডিষ্ট্ৰিক্টৰ অফিচত পাব এনেকুৱা ধৰণৰ চ' ইয়াত ফাৰ্ষ্ট লিখা থাকিব জুনিয়ৰ এছিষ্টেণ্ট তাৰপিছত আপোনালোকৰ লেভেলটো লেখা থাকিব ডাইৰেক্টৰেট লেভেল বা ডিভিজনেল লেভেল এনেকুৱা ধৰণৰ বা কিছুমান ক্ষেত্ৰত কিছুমান ডিপাৰ্টমেণ্টে এনেকুৱা ধৰণৰ এপইণ্টমেণ্ট নুলিয়ায়ো বেলেগ ধৰণৰ এপইণ্টমেণ্ট উলিয়ায় কিন্তু মষ্ট অফ দ্য কেচেছত এনেকুৱা ধৰণৰ এপইণ্টমেণ্ট ওলোৱা দেখা যায় কাৰণ এইখন হৈছে এখন ষ্টেণ্ডাৰ্ড তাৰমানে সেই আৰু এপইণ্টমেণ্ট লেটাৰ কিছুমান আৰু এনেকুৱা অফিচো আছে মানে ডিপাৰ্টমেণ্ট আছে সেইবিলাকে কি কৰে ডাইৰেক্ট ৰোল নাম্বাৰবিলাক এক্সট্ৰাকৈ দি নিদিয়ে তাৰমানে ৰোল নাম্বাৰবিলাক সকলোকে এক্সট্ৰাকৈ নিদিয়ে এখন ডাঙৰ ডাইৰেক্ট নটিফিকেশ্যন বা অফিচ অৰ্ডাৰ এখন ওলায় তাত গোটেইবিলাক ৰোল নাম্বাৰ থাকে যে যোন চিলেক্ট হয় কিন্তু এইটো কি PCF ৱাইল্ড লাইফ মানে ফৰেষ্টৰ যিটো অফিচ আছে তাত ধুনীয়াকৈ ওলাইছিল স্কেল অফ পেটো লিখা থাকিব যদি আপোনালোক জুনিয়ৰ এছিষ্টেণ্ট হয় দেন 14,000ৰ পৰা 16,500 লিখা থাকিব জুনিয়ৰ এছিষ্টেণ্ট ষ্টেন'গ্ৰাফাৰ সেইবিলাক হ'লে আৰু স্কেল অফ পে জুনিয়ৰ এছিষ্টেণ্ট হ'লে মষ্ট অফ দ্য কেচেছত 6,200 থাকে কিছুমানত 7,400 থাকে 8,700 থাকে যদি আপোনালোক ষ্টেন'গ্ৰাফাৰ হয় আৰু যদি আপোনালোক ধৰক MTSত সোমাইছে MTSত আপোনালোক পিয়নো হ'ব পাৰে চকীদাৰো হ'ব পাৰে ঠিক নাই তাত থাকে আপোনালোকৰ পে'মেণ্ট 12,000ৰ পৰা 60,500 এইটো ছেমে তাৰপিছত গ্ৰেড পে'টো থাকে 3,900 আৰু এটা থাকে 4,400 কিন্তু মষ্ট অফ দ্য কেচেছত 3,900টোৱে পোৱা দেখা গৈছে তেনে গ্ৰেড 4বিলাকত আৰু ইয়াত ধৰক আপোনালোকৰ প্লেচ অফ পষ্টিং লিখা থাকিব ক'ত আপোনালোক পষ্টিং হৈছে চ' এতিয়া বলক আমি আমাৰ ছেকেণ্ড যিটো পইণ্ট আছিল সেইটো আলোচনা কৰোঁ যে ৰিজাল্ট কেতিয়া দিব চাব আজি এতিয়া মই ভিডিঅ'টো বনাই থাকোঁতে ফেব্ৰুৱাৰী মাহ চলি আছে আৰু এতিয়া এছেম্বলি চলি আছে বাজেট এছেম্বলি বহুতে যি কয় এছেম্বলি শেষ নোহোৱালৈ কিন্তু ৰিজাল্ট নিদিয়ে এইটো চিয়ৰ তাৰ কাৰণটো কৈ আছোঁ মই এছেম্বলি শেষ নোহোৱালৈ কিয় ৰিজাল্ট নিদিয়ে কাৰণ এছেম্বলিৰ টাইমত যিবিলাক ডিপাৰ্টমেণ্ট থাকে গোটেইবিলাক এংগেজ হৈ থাকে মানে চব ডিপাৰ্টমেণ্টতে বহুত কাম থাকে মানে কুৱেশ্যন লোকসভাৰ কুৱেশ্যন ডাটা সেইবিলাক দিওঁতে তাৰমানে চ' এই ডাটা বা কুৱেশ্যনবিলাকৰ এনচাৰ দিওঁতে এই যে ৰিক্ৰুইটমেণ্ট প্ৰচেছটো আছে সেইটো তাৰমানে চলাই নিব অলপ টান হয় কাৰণ দুটা ৰিক্ৰুইটমেণ্ট প্ৰচেছৰ যিটো কাম আছে সেইটো বহুত তাৰমানে ডাঙৰ কাম ন তো দুটা এনেকুৱা ডাঙৰ কাম একেলগে কৰাটো ইমান সম্ভৱ নহয় তাৰমানে চ' এছেম্বলি শেষ হ'লে এই আপোনালোকৰ যিটো ৰিক্ৰুইটমেণ্ট প্ৰচেছ হ'ব সেইটো ষ্টাৰ্ট হ'ব এতিয়া কথা হ'ল যে এছেম্বলি শেষ কেতিয়া হ'ব
এতিয়া যিটো সেই এছেম্বলি আছে মানে কি চেণ্ট্ৰেলৰ বাজেট অধিৱেশন আছে সেইটো এতিয়া বৰ্তমান চলি আছে তাৰপিছত আমাৰ 17 তাৰিখৰ পৰা ক'ত চলিব অসমৰ অধিৱেশন ষ্টাৰ্ট হ'ব আৰু 17ৰ পৰা ধৰক 5ৰ পৰা 10 মাৰ্চলৈ বহুত কাম তাৰমানে থাকিব চ' ৰিজাল্টটো যে দিব ন তো 10 তাৰিখৰ পিছতহে দিব যোনে যি ক'লেও হয়তো 5 তাৰিখৰ পিছত দিব পাৰে এইটো সম্ভাৱনা আছে কিন্তু আটাইতকৈ বেছি সম্ভাৱনা আছে 10 তাৰিখৰ পিছত দিয়াটো কাৰণ ধৰক এছেম্বলি পূৰা একদম 10 তাৰিখলৈ চলিব বাকী বেলেগ কাম কৰাটো অলপ সিমান ইজি নহয় তেনে 2-3টা কাম একেলগে ডিপাৰ্টমেণ্ট এটা কৰা ইজি নহয় তো সেইকাৰণে এছেম্বলিটো তাৰমানে শেষ হোৱাৰ পিছতে ৰিজাল্টটো দিব আৰু ইয়াত এটা কথা আছে নিউ ডিফাইন কণ্ট্ৰিবিউশ্যন পেঞ্চন স্কিম মানে NPSটো যি আছে আপোনালোক এতিয়া যোনে সোমাই তাত NPSও থাকিব আৰু UPSটোও থাকিব ইয়াত হৈ দুয়োটা কেনেকুৱা বস্তু মই বাৰু এইটো ভিডিঅ'ত নকওঁ বেলেগ এটা ভিডিঅ'ত কৈ দিম বাৰু এতিয়া সিমান আপোনালোকৰ এইটো ইম্পৰ্টেণ্ট বস্তু নহয় আৰু এটা কথা কৈছে যদি আপোনাৰ ছাৰ্ভিচ পিৰিয়ডত আপোনাৰ ক'ৰবাত ডেপুটেশ্যনতো পঠাই দিব পাৰে ছাপ'জ আপুনি কিবা এটা ডিপাৰ্টমেণ্টত পাইছে কিন্তু দেখা গ'ল যে সেই ডিপাৰ্টমেণ্টত বেছি কাম নাই চ' যিটো ডিপাৰ্টমেণ্টত বেছি কাম নাই সেই ডিপাৰ্টমেণ্টত বেছি মানুহ ৰাখি লাভ নাই চ' কি কৰে নটিচ জাৰি কৰে বা DC অফিচৰ পৰা লেটাৰ আহি যায় যে আমাক কেইজনমান মানুহ লাগিব তো তেতিয়া এই যিবিলাক ডিপাৰ্টমেণ্টত বেছি কাম নাথাকে সেই ডিপাৰ্টমেণ্টৰ পৰা মানুহবিলাক DC অফিচলৈ লৈ যায় তাৰমানে কাৰণ DC অফিচততো বহুত কাম থাকেই আৰু চ' এনেকুৱা ধৰণৰ হ'ব পাৰে একো ডাঙৰ কথা নহয় আৰু একো চিন্তাৰ কথাও নহয় সেইটো চ' আৰু এটা কুৱেশ্যন উত্থাপিত হয় তাৰমানে যে আপোনালোকে নিজৰ ডিষ্ট্ৰিক্টত পাবনে নাই মানে নিজৰ জিলাত চাকৰি পাবনে নাই তো সেই ক্ষেত্ৰত মই কিছুমান কথা কৈ দিওঁ ক্লিয়াৰিফিকেশ্যন অলপ কঠিন হয় তাৰমানে নিজৰ ডিষ্ট্ৰিক্টত পায় 50% মানুহে নিজৰ ডিষ্ট্ৰিক্টত পায় মেইনলি ল'ৰাবিলাকৰ কাৰণে 50% মানুহে তাৰমানে নিজৰ ডিষ্ট্ৰিক্টত পায় আৰু 50%ে মেইনলি গুৱাহাটীতে আহিব লাগে বা এনেকুৱাও দেখা গৈছে মেইনলি এডুকেশ্যন ডিপাৰ্টমেণ্টত যে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ তাৰমানে মানুহ পঠাই দিয়ে তেনেকুৱাও দেখা গৈছে আৰু বেছিভাগ ক্ষেত্ৰতো গুৱাহাটীতে পঠায় আৰু যদি আপুনি নিজৰ ডিষ্ট্ৰিক্টত নাপায় দেন বহুত বেছি চান্স থাকে যে আপুনি গুৱাহাটীত পাব যদি আপোনাৰ ধৰক নাম্বাৰ মাৰ্কছ কম আছে তেতিয়াহ'লে আপোনাক বহুত দূৰত পঠাই দিয়ে তাৰমানে ছাপ'জ আপোনাৰ ঘৰ বঙাইগাঁৱত আপুনি তিনিচুকীয়াত পাই যাব পাৰে সেনেকুৱা কেছো আছে চ' কি নহওক কিবা কুৱেশ্যন থাকিলে কমেণ্ট বক্সত সুধিব ভিডিঅ'টোত লাইক কৰিব ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু যদি নোটছবিলাক লাগে ডেছক্ৰিপশ্যনৰ লিংকত ক্লিক কৰি নোটছবিলাক লৈ ল'ব পাৰে ADR 3.0 DME সেনেকুৱা ধৰণৰ এক্সামৰ নোটছবিলাক চ' ধন্যবাদ সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰিব